নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো যিহেতু থাম্বনেইলখন চাই আপোনালোকে নিশ্চয় গম পাইছে, যিহেতু যোৱাকালি হয়তো আমাৰ CM ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে। যদি আপোনালোকে বিশ্বাস কৰা নাই, ভিডিঅ'টো এবাৰ চাই ল'ব। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয়, তলত ভেকেঞ্চি নহয়। আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম, যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ। আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম। 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম, যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে আৰু নিশ্চয় গম পাইছে আমাৰ কি কৈছে আমাৰ CM ছাৰে, আপোনালোকে নিশ্চয় বুজি পাইছে। চ' এতিয়া আমি চৰকাৰে যিহেতু 2 লাখ নিযুক্তি দিয়া সিদ্ধান্ত লৈছে, চ' তাৰ অনুমানিক মতে তেতিয়াহ'লে আমি ভাবিব লাগিব আসাম পুলিচ ডিপাৰ্টমেণ্টত আমাৰ হোম ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ। প্ৰথমতে হোম ডিপাৰ্টমেণ্টত বহুতেই বিভাগ আছে। ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, এক্সাইজ ডিপাৰ্টমেণ্ট, আসাম পুলিচ ডিপাৰ্টমেণ্ট, ফায়াৰ ব্ৰিগেড, APR ডিপাৰ্টমেণ্ট এনেকুৱা আছে, আৰু আসাম প্ৰিজন ডিপাৰ্টমেণ্ট, আৰু এইখিনি কথা নিশ্চয় আপোনালোকে গম পায়। আৰু আসাম যোনটো চিভিল ডিপাৰ্টমেণ্ট আছে, আসাম গ্ৰেড 4 গ্ৰেড, আমাৰ যোনটো কনষ্টেবল গ্ৰেড 3, যোনটো হোম ডিপাৰ্টমেণ্ট মানে আসাম চিভিল ডিপাৰ্টমেণ্ট বুলি এটা আছে। চ' এইখিনি কথা নিশ্চয় আপোনালোকে গম পাইছে। আৰু আমাৰ টিচাৰ বিভাগৰ বাৰু মই বেলেগকৈ ক'বলৈ নাযাওঁ, গ্ৰেড 4 গ্ৰেড 3 এইখিনি কথা হয়তো আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। তো আমি আজি হোম ডিপাৰ্টমেণ্টত আমাৰ কেনেকৈ পষ্ট খালী হ'ব আৰু কামাণ্ডোত কেনেকৈ আমাৰ নতুন ভেকেঞ্চি শেষ হ'ব, গোটেইখিনি তথ্য আমি এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম। তো যিহেতু সকলোৱে গম পাইছে আমাৰ এতিয়া বৰ্তমান আমাৰ কি পষ্ট ওলাই আছে। আসাম পুলিচ AB UB, ফৰেষ্ট গাৰ্ডৰ গেম ৱাচাৰ ওলাই আছে, ফৰেষ্ট গাৰ্ডৰ APF ওলাই আছে, আৰু ফৰেষ্ট গাৰ্ড ওলাই আছে, আৰু জেল ডিপাৰ্টমেণ্টৰ আমাৰ জেল ৱাৰ্ডাৰ ওলাই আছে, এছিষ্টেণ্ট জেলাৰ, UBSI, কামাণ্ডো 3টা পষ্ট ওলাই আছে, আৰু আপোনালোকৰ কামাণ্ডো SI ওলাই আছে, ফৰেষ্টাৰ গ্ৰেড 1 ওলাই আছে। এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পায় আৰু আপোনালোকে নিশ্চয় এপ্লাই কৰিছে। আৰু যদি আপোনালোকে এপ্লাই কৰা নাই, হয়তো আমাৰ ৰিএপ্লাই দিয়া চান্স এটা আছে, কাৰণ সকলোৱে নিশ্চয় গম পাইছে আমি যেতিয়া আগতে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, তো আমি এনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ যে এইবছৰ মোৰ লাষ্ট, যদি এইবছৰ মোৰ চিলেকশ্যন নহয় মই কেতিয়াও ছাকচেছ হ'ব নোৱাৰিম। তেনেকুৱাকৈ আপুনিও আজিৰ পৰা ভাবিব লাগিব যে এইবছৰ লাষ্ট মোৰো, চ' এইবছৰ যদি চিলেকশ্যন নহয় মই কেতিয়াও জীৱনত ছাকচেছ হ'ব নোৱাৰিম। তো এইকাৰণে ভাবোঁ আপোনালোকে এটা সিদ্ধান্ত লোৱা আজিৰ পৰা যে মই আজিৰ পৰা ভালদৰে প্ৰেক্টিছ কৰিম, কাৰণ আজি হয়তো কাইলৈ হয়তো নতুন ভেকেঞ্চি হেড কৰি দিব পাৰে। কাৰণ নতুন ভেকেঞ্চি হেড কৰাৰ লগে লগে পষ্টটো বাঢ়িব, পষ্টটো বঢ়াৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ চান্স এটা পাব যে আমাৰ নিজৰ কোটাত হ'লেও বা আনৰিজাৰ্ভ কোটাত হ'লেও আমি পোৱাৰ চান্স এটা থাকে। তো মই ভাবোঁ আপোনালোকে ভালদৰে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থকা। এতিয়া কোনটো ডিপাৰ্টমেণ্টত এতিয়া পষ্ট ভেকেঞ্চি বঢ়াই দিব বা আমাৰ নতুন ভেকেঞ্চি হেড কৰিব, সেইখিনি কথা আমি আলোচনা কৰিম বিশেষকৈ। এতিয়া আমি চাবলৈ গ'লে নিশ্চয় সকলোৱে গম পাইছে আমাৰ জেল ৱাৰ্ডাৰ পষ্টটো নিশ্চয় সকলোৱে গম পাইছে। আমি যেতিয়া 20 চনৰ পৰা আমি ইণ্টাৰভিউ মাৰিবৰ চেষ্টা কৰিছোঁ, 20 চনৰ পৰা আজি 6 বছৰ হ'ল, মোৰ চাকৰি কৰা আজি 3 বছৰ হ'ল যদি আমি ভালদৰে চাওঁ, যোৱা 23 চনত ওলাইছিলে আমাৰ পষ্টটো 265টা পষ্ট, আজিৰ পৰা 3 বছৰৰ আগত আৰু এবছৰ ওলাইছে 138টা পষ্ট। চ' আগতে এই পষ্টখিনি ইমান গভৰ্ণমেণ্টে ইমান ফ'কাছ কৰা নাছিলে, ইমান চকু দিয়া নাছিলে যে এই পষ্টটো কেনেকুৱা ধৰণৰ বস্তুটো আজিও গম নোপোৱা চাগে।
তো ইমানে মানে পিছ পৰি আছে যে আমাৰ যোনটো এখন ডিষ্ট্ৰিক্টত খুব বেছি 20-25জন মানে ষ্টাফ থাকে, চিপাহীৰ পৰা ধৰি এছিষ্টেণ্ট জিলাৰ পৰা ছুপাৰিণ্টেণ্ডেণ্টৰ পৰা ধৰি গোটেইখিনিক লৈ। তো মই ভাবোঁ এইখিনিক লৈ চৰকাৰে অকণমান চাব লাগে, বা এইখিনি মই ভাবোঁ এইখিনি পষ্ট এইখিনি আমাৰ আমাৰ আছাম প্ৰিজন ডিপাৰ্টমেণ্টত পষ্ট ভেকেঞ্চি নিউ হেড কৰিব লাগে, বা কৰি দিয়া চান্স এটা আছে তাৰমানে যিহেতু আমাৰ ভেকেঞ্চি মানে বহুত কালি হৈ আছে, মানে বহুত কমি আছে আমাৰ কনষ্টেবল লেভেলৰ পষ্ট, এছিষ্টেণ্ট জেলাই হওক বা হাবিলদাৰেই হওক, এইখিনি পষ্ট আমাৰ বহুত কমি আছে। এইকাৰণে মই ভাবোঁ মোৰ এনালাইজ মতে মই এইখিনি পষ্ট মানে চৰকাৰে হেড কৰি দিয়া চান্স এটা আছে, এইখিনি কথা মই ক'লোঁ। তো নেক্সট হৈছে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টত 2023 চনত আমি যেতিয়া এপ্লাই কৰিছিলোঁ, আমি যেতিয়া 23 চনত এপ্লাই কৰি তেতিয়া আমাৰ 155টা এক্সাইজ কনষ্টেবল ওলাইছিলে। চ' এক্সাইজ কনষ্টেবল ওলোৱা চান্স এটা আছে, কাৰণ এক্সাইজ কনষ্টেবলটো এটা আবকাৰী বিভাগৰ এটা বিভিন্ন ধৰণৰ চোৱা চিতা কৰা হয়, তাতো বহুত মানে ভেকেঞ্চি বা নতুন ভেকেঞ্চি দিবলগীয়া আছে কনষ্টেবল লেভেলৰ, এইখিনি কথা নিশ্চয় আপোনালোকে গম পাইছে। আৰু নেক্সট হৈছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ডেই হওক, APF হওক বা গেম ৱাচাৰেই হওক, এইখিনি পষ্টক লৈ চৰকাৰে অকণমান হয়তো গুৰুত্ব দিয়া চান্স এটা আছে, কাৰণ আমাৰ এতিয়া অসমত ফৰেষ্ট ৰিজাৰ্ভেশ্যন বহুত বেছি, এইকাৰণে ফৰেষ্টৰ চাকৰি দিয়াটো খুবেই গুৰুত্বপূৰ্ণ, বা খুবেই আমাৰ তাতে নিউ ভেকেঞ্চি হেড কৰা চান্স এটা বেছিকৈ আছে। কাৰণ তাতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত হয়তো নিশ্চয় সকলোৱে গম পাইছে, বিভিন্ন ধৰণৰ আমাৰ ইয়াত নেশ্যনেল পাৰ্ক আছে, এইখিনিক লৈ সিহঁতে হয়তো গুৰুত্ব দিছে, বা চোৱা চিতা কৰা হয়তো সিহঁতে বহুতে গুৰুত্ব দিছে। এইকাৰণে ভাবোঁ মোৰ এনালাইজ কৰাৰ মতে মানে এই ফৰেষ্ট ডিপাৰ্টমেণ্টত পষ্ট আৰু এড কৰি দিব পোৱা চান্স এটা আছে তাৰমানে আৰু বেলেগকৈ ক'বলগীয়া নাই, আপোনালোকৰ আছাম পুলিচ ABB লোৱাই থাকে। কনষ্টেবল গ্ৰেড 3 আমাৰ এবাৰ 733টা পষ্ট ওলাই আছে। যোৱা আগৰ বছৰখিনিতো হয়তো 150টা 200টা এনেকৈ 100টা পষ্ট ওলাইছিলে। চ' এইবাৰ 700+ আপোনালোকে কনষ্টেবল গ্ৰেড 3ত পষ্ট ওলাইছে বা ভেকেঞ্চি ওলাইছে, এইখিনি কথা নিশ্চয় গম পাইছে আৰু বেলেগকৈ ক'বলগীয়া নাই। আৰু হয়তো আমাৰ বহুখিনি ডিপাৰ্টমেণ্ট আছে, হয়তো খুবেই বহুতে হয়তো গম নাপায়, বহুতে হয়তো গম পায়। তো মই ভাবোঁ আপোনালোকে যিমানখিনি এতিয়া চান্স পাওঁতে আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰি, ভালদৰে ইণ্টাৰভিউ দি, ভালদৰে ৰিটেন বা ভালদৰে চব প্ৰিপেৰেশ্যন কৰি পেলাই আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব, কাৰণ এইটো চান্সটো কেতিয়াও হেৰি দিব নালাগে আপোনালোকে, কাৰণ এনেকুৱা চান্স কেতিয়াও নাপায়গৈ। যদি ভেকেঞ্চি হেড কৰিও দিয়ে, আপোনালোকৰ ৰিএপ্লাই দিয়া চান্স এটা আছে, কাৰণ ৰিএপ্লাই দিয়াটো খুবেই জৰুৰী হয়, কাৰণ নতুনকৈ ভেকেঞ্চি হেড হোৱাৰ লগে লগে আমাৰ নতুনকৈ কেণ্ডিডেট হয়তো এপ্লাই কৰিব পাৰে। এইখিনি কথা নিশ্চয় আপোনালোকে গম পায়। আৰু আপোনালোকৰ এতিয়া মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনালোকৰ কামাণ্ডো ভেকেঞ্চিটোৰ কাৰণে এতিয়া আমি বেলেগকৈ নেক্সট ভিডিঅ'ত বনাম, কাৰণ কামাণ্ডো ভেকেঞ্চিটো এতিয়া ওলাই আছে মাত্ৰ তিনিটাতো কি হ'ব হয় নহয়, অল আছামত 3টা পষ্ট ওলাই আছে বৰ্তমানলৈকে। তো মই ভাবোঁ এইখিনি কামাণ্ডো ভেকেঞ্চি বা এইখিনিক লৈ মই ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছিল, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আপোনালোক নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।